মিয়াক সমৰ্থন নকৰে সংখ্যালঘু দল সংগঠনে মিয়াৰ ওপৰত যিমান উজনিত অত্যাচাৰ হলেও উজনিত যিমান মধ্য অসমৰ মিয়া বা নামনি অসমৰ মিয়াক অত্যাচাৰ কৰিলেও সংখ্যালঘু দল সংগঠনে এতিয়াৰ পৰা কোনো মাত নামাতে সংখ্যালঘু দল সংগঠনৰ মুছাব্বিৰ আলী আহমেদে কৈছে যে মিয়াক বাৰে বাৰে কৈ থকা হৈছে যে উজনি অসমলৈ নাযাব উজনি অসমত কাম কৰিবলৈ নাযাব কিন্তু বাৰম্বাৰ কোৱাৰ পিছতো মধ্য অসম বা নামনি অসমৰ মিয়া গৈ উজনি অসমত কাম কৰিবলৈ গৈছে যাৰ বাবে তেওঁলোকৰ ওপৰত অত্যাচাৰ চলি আছে গতিকে নিজৰ যত আত্মসন্মান নাই তাত কিয় যাব লাগে মিয়া গতিকে এতিয়াৰ পৰা উজনি অসমত যিমান মিয়াৰ লগত অত্যাচাৰ হলেও আমি মাত মাতিবলৈ নাযাওঁ বা কোনো সংখ্যালঘু দল সংগঠনে মাত নামাতে বুলি মুছাব্বিৰ আলী আহমেদে মন্তব্য কৰিছে এই মুহূৰ্তত ৰখাৰ চেষ্টা কৰিছো সবিশেষ তথ্য মন্তব্য শুনাম তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো মুছাব্বিৰ আলী আহমেদে এই কথা কৈছে যে এতিয়াৰ পৰা মিয়াক আৰু সমৰ্থন নকৰে সংখ্যালঘু দল সংগঠনে মিয়াক আৰু সমৰ্থন নকৰে নামনি আৰু মধ্য অসমৰ মিয়াক উজনি অসমত যিমান কষ্ট দিলেও মাত নামাতে সংখ্যালঘু সংগঠনে এতিয়াৰ পৰা যত মিয়াৰ আত্মসন্মান মৰ্যাদা নাই তাত গৈ বাৰে বাৰে কিয় অপমান হ'ব লাগে বা অপমানিত কিয় বাৰে বাৰে হ'ব লাগে বাৰে বাৰে কৈ থকা হৈছিল যে উজনিলৈ নাযাব আৰু উজনিৰ এছাম দালালে কন্টেক্টত লৈ যায় বুলি অভিযোগ উত্থাপন কৰিছে সংখ্যালঘু দল সংগঠনে এই মন্তব্য কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সম্পাদক মুছাব্বিৰ আলী আহমেদে মন্তব্য কৰিছে উজনি অসমত যিমান অত্যাচাৰ হলেও মানে মাতো যেটো প্ৰত্যেক দিনে মুছাব্বিৰ আলী আহমেদলৈ ফোন আহে যে উজনি অসমত মিয়াৰ লগত অত্যাচাৰ কৰা হৈছে নামনি অসমৰ মিয়াৰ লগত বা মধ্য অসমৰ মিয়াৰ লগত উজনি অসমত অত্যাচাৰ চলোৱা হৈছে কষ্ট দিয়া হৈছে উজনি অসমত গৈ মিয়াক গতিকে মিয়াক বাৰম্বাৰ কৈ থকা হৈছিল যে আপোনালোক উজনি অসমলৈ নাযাব কিন্তু বাৰম্বাৰ কৈ থকাৰ পিছতো মিয়াই নামানিলে বাৰম্বাৰ কোৱাৰ পিছতো মিয়া গৈ উজনি অসম পালেগৈ নিজৰ যত আত্মসন্মান মৰ্যাদা নাই তাত কিয় যাব লাগে মিয়াই বাৰে বাৰে তাত গৈ কিয় অপমানিত হ'ব লাগে গতিকে এতিয়াৰ পৰা আৰু আমি মাত নামাতো কোনো সংখ্যালঘু দল সংগঠনে এতিয়াৰ পৰা আৰু মাত নামাতে যিমানে অত্যাচাৰ নকৰক কিয় মিয়াৰ লগত উজনি অসমত আমি আৰু মাত মাতিবলৈ নাযাওঁ গতিকে নামনি অসমৰ মিয়া বা মধ্য অসমৰ মিয়াক উদ্দেশ্যি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সম্পাদক মুছাব্বিৰ আলী আহমেদে মন্তব্য কৰিছে যে উজনি অসমত যিমান কষ্ট দিলেও আমি আৰু মাত মাতিবলৈ নাযাওঁ মধ্য অসমৰ মিয়াক বা নামনি অসমৰ মিয়াক যিমান কষ্ট দিলেও মাত কেতিয়াও নামাতো য'ত মিয়াৰ আত্মসন্মান মৰ্যাদা নাই তাত গৈ কিয় বাৰে বাৰে অপমানিত হ'ব লাগে কিয় অপমানৰ বাবে বাৰে বাৰে উজনি অসম যাব লাগে মিয়াই উজনিৰ এছাম দালালে কন্টেক্টত মিয়াক নি হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন কৰিছে মুছাব্বিৰ আলী আহমেদে কৈছে যে নিজৰ আত্মসন্মানৰ কথা মিয়াই চিন্তা কৰিব লাগে বাৰম্বাৰ কৈছিলো বাৰে বাৰে কৈছিলো যে উজনি অসমলৈ নাযাব কামৰ বাবে উজনি অসমলৈ নাযাব মধ্য অসমৰ মিয়াসকল বা নামনি অসমৰ মিয়াসকল বাৰে বাৰে আহ্বান কৰিছিলো আমি যে উজনি অসম যাতে কোনো মিয়া নাযায় কিন্তু বাৰম্বাৰ কোৱাৰ পিছতো বাৰে বাৰে আহ্বান জনোৱাৰ পিছতো উজনি অসমলৈ কিয় যাব লাগে উজনি অসমত গৈ কিয় কাম কৰিব লাগে উজনি অসমলৈ যোৱাৰ ফলত এতিয়া মিয়াৰ লগত অত্যাচাৰ চলিছে মিয়াক হাৰাশাস্তি কৰিছে গতিকে নিজৰ য'ত সন্মান নাই নিজৰ য'ত মৰ্যাদা নাই আত্মসন্মান য'ত নিজৰ নাই তাত কিয় যাব লাগে নিজৰ কষ্টৰ কথা চিন্তা কৰিব লাগে উজনি অসম কিয় পাবগৈ লাগে গতিকে উজনি অসমত এতিয়া মিয়াৰ লগত যিমান অত্যাচাৰ হলেও আমি মাত নামাতো যিমান মিয়াক মাৰিলেও আমি মাত নামাতো পিঠি ফালি দিলেও আমি মাত নামাতো বুলি উল্লেখ কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সম্পাদক মুছাব্বিৰ আলী আহমেদে কৈছে আমি কেতিয়াও সমৰ্থনে নকৰো আৰু মিয়াক সমৰ্থন কৰাৰ কথা নাহে উজনি অসমত যিমান কষ্ট দিলেও আমি মিয়াক আৰু সমৰ্থন কৰিবলৈ নাযাওঁ মধ্য অসমৰ মিয়া উজনি অসমত যি কৰিলেও যিমান কষ্ট দিলেও আমি কেতিয়াও মাত নামাতো কিয়নো য'ত মিয়াৰ আত্মসন্মান মৰ্যাদা নাই তাত কিয় মিয়া বাৰে বাৰে যাব লাগে অপমান পাবলৈ মিয়া কিয় বাৰে বাৰে কৈছে মই উজনি অসমলৈ মধ্য অসমৰ বা নামনি অসমৰ মিয়া উজনিৰ এছাম দালালে কন্টেক্টত মিয়াক লৈ যায় আৰু তাৰ পিছতে উজনি অসমত গৈ হাৰাশাস্তি দিয়ে মিয়াক এই অভিযোগ উত্থাপন কৰিছে মুছাব্বিৰ আলী আহমেদে মন্তব্য কৰিছে মুছাব্বিৰ আলী আহমেদে মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো কেমেৰাটো উজনি অসমত কিছু কিছু ঠাইত মিয়াৰ ওপৰত অত্যাচাৰ চলিছে গতিকে আপোনালোকে গম পায় যে আমি পূৰ্বতেও যিসকলে উজনি অসমত শ্ৰমদান কৰে ইটাভাটাই হওক বা তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰে আমি তেতিয়া বাধা দিছিলোঁ আৰু বাধা দিওঁতে আমাক নগাঁও SP আটক কৰি পেলাই বিভিন্ন জেৰা কৰিছিল জেৰা সন্মুখীন হৈছিলোঁ তাৰ পিছত আমি মানুহখিনিক বুজাইছিলোঁ যে আপোনালোকে উজনি অসমত নাযাব এছাম উজনিৰ দালাল কিছুমানে এই মানুহখিনিক প্ৰলোভন দি পেলাই মানুহখিনিক মাতি লৈ উজনি অসমত কামৰ কাৰণে লৈ যায় গতিকে আজি স্পষ্ট ভাষাত কৈছোঁ উজনি অসমত মধ্য আৰু নামনিৰ কোনো এজন মিয়াক কৰিলে আমি জাতীয় দল সংগঠনে তেওঁলোকৰ হৈ আৰু কোনো কথা নকওঁ কাৰণ যিসকলক বুজালে বুজি নাপায়
তাত তোমালোকক ভাল নাপায় অত্যাচাৰ কৰে মাৰপিট কৰে সেই একে ঠাইতে কিয়নো যাব লাগে গতিকে আজিৰ পৰা স্পষ্ট কৰিছোঁ উজনি অসমত মধ্য অসম আৰু নামনি অসমৰ কোনো এজন মিয়াক কোনো এজন মিয়াৰ পিঠা কৰি দিলে কোনো এজন মিয়াৰ ওপৰত অন্যায় কৰিলে তাৰ ৰেছপন্সিবিলিটি আমি নহয় চৰকাৰে আৰক্ষীয়ে প্ৰশাসনে কিবা কৰক নকৰক আমাৰ ক'বলৈ নাই ইমান নিৰ্লজ্জ মানুহ মিয়া তহঁতে কাম কৰিবি কৰ নিজৰ দেশত কাম কৰা জেগা নাই নেকি নিজৰ মাতৃভূমি এৰি পেলাই য'ত গ'লে অপমান হয় য'ত গ'লে টেক্স দিব লাগে য'ত গ'লে ভিক্ষা দিব লাগে য'ত গ'লে চান্দা দিব লাগে সেই নিৰ্লজ্জ ভিকাৰীবোৰৰ ওচৰত গৈ পেলাই কাম কৰাৰ কি প্ৰয়োজন গতিকে আজিৰ পৰা পুনৰ স্পষ্টকৈ কৈছোঁ উজনি অসমত নামনি আৰু মধ্য অসমৰ কোনো মিয়াক আমি তেওঁলোকৰ কাৰণে কথা নকওঁ অফ কেমেৰাটো উজনি অসমত কিছু কিছু ঠাইত মিয়াৰ ওপৰত অত্যাচাৰ চলিছে গতিকে আপোনালোকে গম পায় যে আমি পূৰ্বতেও যিসকলে উজনি অসমত শ্ৰমদান কৰে ইটাভাটাই হওক বা তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰে আমি তেতিয়া বাধা দিছিলোঁ আৰু বাধা দিওঁতে আমাক নগাঁও SP আটক কৰি পেলাই বিভিন্ন জেৰা কৰিছিল জেৰাৰ সন্মুখীন হৈছিলোঁ তাৰপিছত আমি মানুহখিনিক বুজাইছিলোঁ যে আপোনালোকে উজনি অসমত নেযাব এছাম উজনিৰ দালাল কিছুমানে এই মানুহখিনিক প্ৰলোভন দি পেলাই মানুহখিনিক মাতি লৈ উজনি অসমত কামৰ কাৰণে লৈ যায় গতিকে আজি স্পষ্ট ভাষাত কৈছোঁ উজনি অসমত মধ্য আৰু নামনিৰ কোনো এজন মিয়াক মাৰপিট কৰিলে আমি জাতীয় দল সংগঠনে তেওঁলোকৰ হৈ আৰু কোনো কথা নকওঁ কাৰণ যিসকলক বুজালে বুজি নাপায় তাত তোমালোকক ভাল নাপায় অত্যাচাৰ কৰে মাৰপিট কৰে সেই একে ঠাইতে কিয়নো যাব লাগে গতিকে আজিৰ পৰা স্পষ্ট কৰিছোঁ উজনি অসমত মধ্য অসম আৰু নামনি অসমৰ কোনো এজন মিয়াক কোনো এজন মিয়াৰ পিঠা কৰি দিলে কোনো এজন মিয়াৰ ওপৰত অন্যায় কৰিলে তাৰ ৰেছপন্সিবিলিটি আমি নহয় চৰকাৰে আৰক্ষীয়ে প্ৰশাসনে কিবা কৰক নকৰক আমাৰ ক'বলৈ নাই ইমান নিৰ্লজ্জ মানুহ মিয়া তহঁতে কাম কৰিবি কৰ নিজৰ দেশত কাম কৰা জেগা নাই নেকি নিজৰ মাতৃভূমি এৰি পেলাই য'ত গ'লে অপমান হয় য'ত গ'লে টেক্স দিব লাগে য'ত গ'লে ভিক্ষা দিব লাগে য'ত গ'লে চান্দা দিব লাগে সেই নিৰ্লজ্জ ভিকাৰীবোৰৰ ওচৰত গৈ পেলাই কাম কৰাৰ কি প্ৰয়োজন গতিকে আজিৰ পৰা পুনৰ স্পষ্টকৈ কৈছোঁ উজনি অসমত নামনি আৰু মধ্য অসমৰ কোনো মিয়াক আমি তেওঁলোকৰ কাৰণে কথা নকওঁ অফ কেমেৰাটো উজনি অসমত কিছু কিছু ঠাইত মিয়াৰ ওপৰত অত্যাচাৰ চলিছে গতিকে আপোনালোকে গম পায় যে আমি পূৰ্বতেও যিসকলে উজনি অসমত শ্ৰমদান কৰে ইটাভাটাই হওক বা তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰে আমি তেতিয়া বাধা দিছিলোঁ আৰু বাধা দিওঁতে আমাক নগাঁও SP আটক কৰি পেলাই বিভিন্ন জেৰা কৰিছিল জেৰাৰ সন্মুখীন হৈছিলোঁ তাৰপিছত আমি মানুহখিনিক বুজাইছিলোঁ যে আপোনালোকে উজনি অসমত নেযাব এছাম উজনিৰ দালাল কিছুমানে এই মানুহখিনিক প্ৰলোভন দি পেলাই মানুহখিনিক মাতি লৈ উজনি অসমত কামৰ কাৰণে লৈ যায় গতিকে আজি স্পষ্ট ভাষাত কৈছোঁ উজনি অসমত মধ্য আৰু নামনিৰ কোনো এজন মিয়াক মাৰপিট কৰিলে আমি জাতীয় দল সংগঠনে তেওঁলোকৰ হৈ আৰু কোনো কথা নকওঁ কাৰণ যিসকলক বুজালে বুজি নাপায় তাত তোমালোকক ভাল নাপায় অত্যাচাৰ কৰে মাৰপিট কৰে সেই একে ঠাইতে কিয়নো যাব লাগে গতিকে আজিৰ পৰা স্পষ্ট কৰিছোঁ উজনি অসমত মধ্য অসম আৰু নামনি অসমৰ কোনো এজন মিয়াক কোনো এজন মিয়াৰ পিঠা কৰি দিলে কোনো এজন মিয়াৰ ওপৰত অন্যায় কৰিলে তাৰ ৰেছপন্সিবিলিটি আমি নহয় চৰকাৰে আৰক্ষীয়ে প্ৰশাসনে কিবা কৰক নকৰক আমাৰ ক'বলৈ নাই ইমান নিৰ্লজ্জ মানুহ মিয়া তহঁতে কাম কৰিবি কৰ নিজৰ দেশত কাম কৰা জেগা নাই নেকি নিজৰ মাতৃভূমি এৰি পেলাই য'ত গ'লে অপমান হয় য'ত গ'লে টেক্স দিব লাগে য'ত গ'লে ভিক্ষা দিব লাগে য'ত গ'লে চান্দা দিব লাগে সেই নিৰ্লজ্জ ভিকাৰীবোৰৰ ওচৰত গৈ পেলাই কাম কৰাৰ কি প্ৰয়োজন গতিকে আজিৰ পৰা পুনৰ স্পষ্টকৈ কৈছোঁ উজনি অসমত
নামনি আৰু মধ্য অসমৰ কোনো মিয়াক আমি তেওঁলোকৰ কাৰণে কথা নকওঁ। অফ কেমেৰাটো উজনি অসমত কিছু কিছু ঠাইত মিয়াৰ ওপৰত অত্যাচাৰ চলিছে। গতিকে আপোনালোকে গম পায় যে আমি পূৰ্বতেও যিসকলে উজনি অসমত শ্ৰমদান কৰে, ইটাভাটাই হওক বা তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰে, আমি তেতিয়া বাধা দিছিলোঁ। আৰু বাধা দিওঁতে আমাক নগাঁও SP আটক কৰি পেলাই বিভিন্ন জেৰা কৰিছিল, জেৰাৰ সন্মুখীন হৈছিলোঁ। তাৰপিছত আমি মানুহখিনিক বুজাইছিলোঁ যে আপোনালোকে উজনি অসমত নাযাব। এছাম উজনিৰ দালাল কিছুমানে এই মানুহখিনিক প্ৰলোভন দি পেলাই মানুহখিনিক মাতি লৈ উজনি অসমত কামৰ কাৰণে লৈ যায়। গতিকে আজি স্পষ্ট ভাষাত কৈছোঁ, উজনি অসমত মধ্য আৰু নামনিৰ কোনো এজন মিয়াক কৰিলে আমি জাতীয় দল সংগঠনে তেওঁলোকৰ হৈ আৰু কোনো কথা নকওঁ। কাৰণ যিসকলক বুজালে বুজি নাপায়, তাত তোমালোকক ভাল নাপায়, অত্যাচাৰ কৰে, সেই একে ঠাইতে কিয়নো যাব লাগে। গতিকে আজিৰ পৰা স্পষ্ট কৰিছোঁ, উজনি অসমত মধ্য অসম আৰু নামনি অসমৰ কোনো এজন মিয়াক, কোনো এজন মিয়াৰ পিঠি কৰি দিলে, কোনো এজন মিয়াৰ ওপৰত অন্যায় কৰিলে তাৰ ৰেছপনচিবিলিটি আমি নহয়। চৰকাৰে, আৰক্ষীয়ে, প্ৰশাসনে কিবা কৰক নকৰক আমাৰ ক'বলৈ একো নাই। ইমান নিৰ্লজ্জ মানুহ, মিয়া তহঁতে কাম কৰিবি কৰ, নিজৰ দেশত কাম কৰা জেগা নাই নেকি? নিজৰ মাতৃভূমি এৰি পেলাই য'ত গ'লে অপমান হয়, য'ত গ'লে টেক্স দিব লাগে, য'ত গ'লে ভিক্ষা দিব লাগে, য'ত গ'লে চান্দা দিব লাগে, সেই নিৰ্লজ্জ ভিকাৰীবোৰৰ ওচৰত গৈ পেলাই কাম কৰাৰ কি প্ৰয়োজন? গতিকে আজিৰ পৰা পুনৰ স্পষ্টকৈ কৈছোঁ, উজনি অসমত নামনি আৰু মধ্য অসমৰ কোনো মিয়াক আমি তেওঁলোকৰ কাৰণে কথা নকওঁ। অফ কেমেৰাটো উজনি অসমত কিছু কিছু ঠাইত মিয়াৰ ওপৰত অত্যাচাৰ চলিছে। গতিকে আপোনালোকে গম পায় যে আমি পূৰ্বতেও যিসকলে উজনি অসমত শ্ৰমদান কৰে, ইটাভাটাই হওক বা তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰে, আমি তেতিয়া বাধা দিছিলোঁ। আৰু বাধা দিওঁতে আমাক নগাঁও SP আটক কৰি পেলাই বিভিন্ন জেৰা কৰিছিল, জেৰাৰ সন্মুখীন হৈছিলোঁ। তাৰপিছত আমি মানুহখিনিক বুজাইছিলোঁ যে আপোনালোকে উজনি অসমত নাযাব। এছাম উজনিৰ দালাল কিছুমানে এই মানুহখিনিক প্ৰলোভন দি পেলাই মানুহখিনিক মাতি লৈ উজনি অসমত কামৰ কাৰণে লৈ যায়। গতিকে আজি স্পষ্ট